নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এনডিএ নেশনেল ডিফেন্স একাডেমীৰ আন্ডাৰত ইউপিএসসি ফালৰ পৰা ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে টোটেল পোষ্ট আছে 404টা 404টা টোটেল পোষ্ট আছে কি হয় মানে আপোনালোকে যদি ইন্ডিয়ান আৰ্মি এয়াৰ ফোর্স নেভি অলপ অফিসাৰ ৰেংকৰ যদি চাকৰি কৰো বুলি ভাবে মানে কেনেদৰে আপোনালোকে যদি নাজানে এটো ভিডিও আপোনালোকে খুব ধুনিয়াকে চাব ডিটেইলছত ভিডিওটো মই আলোচনা কৰিম ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিও আপলোড দিলেই তাৰ নটিফিকেশন পাব আৰু ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো মানে কি হয় আপোনালোকে যদি অফিসাৰ হম বুলি ভাবে ইন্ডিয়ান আৰ্মি এয়াৰ ফোর্স নেভি তেন্তে খুব কম বয়সতে মানে মিনিমাম হাই সেকেন্ডাৰী পাস কৰি 15 বছৰৰ পৰা 18 বছৰৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু আপোনালোকৰ 15 পৰা 18 বছৰৰ ভিতৰতে আপোনালোকে চাকৰি ল'ব লাগিব যদি আৰ্মি ধৰি লওক যেনেকে লেফটেনেল কৰ্নেল হওঁ বুলি ভাবিলে কিছুদিনৰ আগতে আমাৰ যোৰহাটৰ এজন ল'ৰা আৰ্মি লেফটেনেল কৰ্নেল হৈছে হেতু ৰেংকৰ আপোনাৰ আৰ্মি এয়াৰ ফোর্স নেভি আপোনালোকে যদি হবলৈ ইচ্ছা আছে এই ভিডিওটো ধুনিয়াকে চাওক ফাইনালি অনলাইন এপ্লাই আহি গল কোনে এপ্লাই কৰিব পাৰিব বয়স কিমান লাগিব আৰু হাইট কিমান লাগিব তাৰ পিছত কেনেকুৱা সিলেকশন প্ৰসেস হ'ব ফুল ডিটেইলি আলোচনা কৰিম ভিডিওটো হেখলৈকে চাব স্কিপ নকৰিব স্কিপ কৰি যদি আপোনালোকে কমেন্ট কৰে তেতিয়া হলে মই কমেন্টৰ ৰিপ্লাই কৰিব নোৱাৰিম মই যেহেতু যথেষ্ট কামত ব্যস্ত হৈ থাকো মইও আপোনালোকৰ গতে ইন্টাৰভিউ ট্ৰাই কৰি আছো পঢ়া শুনাও কৰিব লাগে সৰুকে বিজনেস এটাও কৰি আছো তাৰ বাবেও আপোনালোক যথেষ্টখিনি কামত ব্যস্ত হৈ থাকো আপোনালোকে ভিডিওটো সম্পূৰ্ণৰূপে চাইহে কিবা থাকিবলগীয়া থাকিলে জানিবলগীয়া থাকিলে কমেন্ট কৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো এপ্লাইটো স্টাৰ্ট হৈছে 15 তাৰিখ 5 মাহ 2024 অৰ্থাৎ এতিয়া মে মাহৰ 2024 মে মাহ যেটো মে মাহৰ 15 তাৰিখৰ পৰা এপ্লাই স্টাৰ্ট হৈ আছে আৰু আপোনালোকৰ লাষ্ট ডেট হৈ গল আপোনালোকে যদি এপ্লাই কৰো বুলি ভাবে আৰ্মি অফিসাৰ হোৱাৰ যদি সপোন এটা আছে তেন্তে আপোনালোকে 4 তাৰিখ 6 মাহ 2024 অৰ্থাৎ মে জুন মাহৰ 4 তাৰিখৰ আগত এপ্লাই কৰিব লাগিব আৰু আপোনালোকৰ অফিচিয়েল ওয়েবসাইট হৈ গল upsc.gov.in আপোনালোকে upsc.gov.in অফিচিয়েল ওয়েবসাইটৰ নটিফিকেশনখন যিখন আহিছে এখন পাই যাব তাৰ উপৰিও মই এটো ভিডিওৰ ডেসক্ৰিপচনত তাৰ ফুল নটিফিকেশনখনৰ লিংক দি থম আপোনালোকে নিজেও এবাৰ ভালদৰে গৈ পঢ়ি চাই লব বা নিজেও যদি নাজানো দাদা বাইদেউ যদি আছে অলপ জনা বুজা মানুহ তেওঁলোকক দেখাই লৈ এপ্লাইটো কৰিব এপ্লাই স্টাৰ্ট হৈ গল গম পালে 15 মে পৰা এপ্লাই স্টাৰ্ট হৈ আছে 2024 আৰু লাষ্ট ডেট হৈ গল 4 জুন 2024 তাৰ পিছত আহক আমি আৰু কি লাগে চাই লওঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া পোষ্টখিনি চাই লওঁ কোড কিমান আহিছে আৰ্মিত আহিছে 208 208টা আৰ্মিত পোষ্ট আহিছে আৰু তাৰে 10টা পোষ্ট ক্যান্ডিডেট ছোৱালী সকলৰ কাৰণে ৰিজাৰ্ভেশন আছে তাৰে 10টা পোষ্ট ছোৱালীয়ে এপ্লাই কৰিব পাৰিব 10টা পোষ্টৰ কাৰণে আৰু নেভি ফালৰ পৰা আহিছে টোটেল 42টা পোষ্ট আৰু তাত ছোৱালীৰ কাৰণে সংৰক্ষিত আছে মানে ইনক্লুড হৈ আছে 6টা পোষ্ট তাৰ পিছত এয়াৰ ফোৰ্সৰ আপোনালোকৰ 100 প্লাস পোষ্টে আছে আপোনালোকৰ ফ্লাইং বাঞ্চত আছে টোটেল 92টা আৰু ইনক্লুড 2 ফৰ ফিমেল ক্যান্ডিডেট মানে ছোৱালীৰ কাৰণে সংৰক্ষিত হৈ আছে দুটা পোষ্ট তাৰ পিছত গ্ৰাউন্ড ডিউটি টেকনিক্যাল মানে গ্ৰাউন্ড ডিউটি যিখিনি টেকনিক্যালৰ পোষ্ট আছে টোটেল 18টা আৰু তাতো দুটা পোষ্ট আপোনালোকৰ ছোৱালীৰ কাৰণে সংৰক্ষিত হৈ আছে মানে ফেমিলি এপ্লাই কৰিব পাৰে দুটা পোষ্টৰ কাৰণে আৰু 3 নম্বৰটো হৈছে গ্ৰাউন্ড ডিউটিজ নন টেকনিক্যালৰ টোটেল মানে টেকনিক্যাল নোহোৱা পোষ্ট আছে টোটেল 10টা আপোনালোকৰ ইনক্লুড হৈ আছে দুটা ফিমেল ক্যান্ডিডেটৰ কাৰণে আৰু তাৰো পোষ্ট দুটা ছোৱালীয়ে এপ্লাই কৰিব পাৰে তাৰপা নেভি একাডেমী 10+2 কোড এন্ট্ৰি স্ক্ৰিমত আছে 34টা আৰু 5টা পোষ্ট ছোৱালীৰ কাৰণে সংৰক্ষিত হৈ আছে আপুনি এইখিনি মাথা মাৰি লাভ নাই মই হলো পোষ্টখিনি আপোনালোকক ডিটেইলছত অকমান কৈ দিলো টোটেল পোষ্ট আছে 404টা আৰ্মিত আপোনাৰ 208টা গম পালে আৰ্মি অফিচাৰত মানে নেভিত 42টা তাৰ পিছত আৰু এয়াৰ ফোৰ্সত আপোনালোকৰ 100 প্লাসে হ'ব 120টা 30টা মানে পোষ্ট আছে আৰু আপোনালোকৰ নেভি অফিচাৰৰ কাৰণে টোটেল পোষ্ট আছে আপোনালোকৰ 34টা এইখিনি পোষ্টৰ ডিটেইলছখিনি গম পালে তাৰ পিছত আপোনালোকৰ যদি আপোনালোকে এটো এপ্লাই কৰে এনেকুৱা ধৰণৰ কনফিউজ হ'ব পাৰে যে আৰ্মি অফিচাৰৰ কাৰণে পৰীক্ষা দিবলৈ ক'ত যাব লাগিব যেহেতু প্ৰথম ৰিটেন এক্সাম অনুষ্ঠিত হ'ব ৰিটেনটো আপোনালোকৰ এক্সাম OMR বেস মানে অফলাইনত হ'ব অনলাইনত নহয় কোনো ধৰণৰ আপোনালোকে 4টা প্ৰশ্নৰ 4টা উত্তৰ থাকিব যোনটো শুদ্ধ বুলি ভাবে হেতু আপোনালোকে জাস্ট আপোনাৰ গোল কৰিলে মানে ৰাইট চিন কৰিলে হল আপোনালোকৰ
যেহেতু ইণ্টাৰভিউত গোল কৰিব লাগে এইভাগে আমি পৰীক্ষাবিলাকত মেট্ৰিক হাই ছেকেণ্ডেৰী ৰাইট চিন দিওঁ অবজেক্টিভ টাইপ কুৱেশ্যনবিলাকত তাত আপোনালোকে গোল কৰিব লাগে আমাৰ অসমৰ দুটা চেণ্টাৰ আছে গুৱাহাটী আছে গুৱাহাটীত আপোনালোকে এক্সাম দিব পাৰে নামনি অসমৰখিনি আৰু উজনি অসমৰখিনি আপোনালোকৰ যোৰহাটত আপোনালোকে এক্সাম দিব পাৰিব অসমৰ বাহিৰত যাব নালাগে অসমতে যেহেতু এক্সাম চেণ্টাৰ আছে তাৰপিছত চাই লওঁ আহক এডুকেশ্যন আপোনালোকৰ ডেট অফ বাৰ্থটো চাই লওক যেহেতু এই পোষ্টখিনিত আপোনালোকে আনমেৰিড মেইল এণ্ড ফিমেল আপোনালোকে বিয়া পতা ল'ৰাই এপ্লাই কৰিব নোৱাৰে আৰু বিয়া সোমাই যোৱা ছোৱালীও এপ্লাই কৰিব নোৱাৰিব যথেষ্ট কম বয়সত আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰি খুব বেছি 15-16 বছৰ মানে 15 বছৰৰ পৰাই এপ্লাইটো দিয়ে 16 বছৰ মানত হাই ছেকেণ্ডেৰী পাছ কৰে যেহেতু 18 বছৰ মানত আপোনালোকে অকল মানে আপোনালোকৰ 15 বছৰৰ পৰা 18 বছৰলৈকেহে এইটো পোষ্টত এপ্লাই কৰিবলৈ সুবিধা দিয়ে আপোনালোকে ডেট অফ বাৰ্থটো এইবাৰ যিখিনি এপ্লাই আহিছে তাত আপোনালোকে চাই ল'ব ডেট অফ বাৰ্থটো তাৰ মতে হ'ব লাগিব আপুনি তেতিয়াহে এপ্লাই কৰিব পাৰিব আপোনালোকৰ ডেট অফ বাৰ্থটো 2 জানুৱাৰী 2006 পৰা 1 জানুৱাৰী 2009 ৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব সেইটো আপোনালোক তাতকৈ কম হ'লেও নহ'ব তাতকৈ বেছি হ'লেও নহ'ব মানে আপোনালোকৰ 15 বছৰৰ পৰা 18 বছৰতহে এইবাৰ দিছে মই নিজে উলিয়াই চাইছিলোঁ ডেট অফ বাৰ্থটো 2 জানুৱাৰী 2006 ভিতৰত আৰু আপোনালোকৰ 1 জানুৱাৰী 2009 ৰ ভিতৰত আপোনালোকৰ জন্ম হ'ব লাগিব ডেট অফ বাৰ্থটো নিজে এবাৰ আপোনালোকৰ ডেট অফ বাৰ্থটো চাই ল'ব তাৰ ভিতৰত হ'লেহে মই কৈছোঁ 15 পৰা 18 বছৰ ভিতৰত হ'লে আপুনি এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন কিমান যোগ্যতা লাগে মই যেহেতু কৈছোঁ হাই ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব হাই ছেকেণ্ডেৰী কিন্তু সকলো এটা পোষ্টত আপোনালোকে কিমান পাৰ্চেণ্টেজ লাগিব কি লৈ এইখিনি চাই লওঁ পাৰ্চেণ্টেজৰ কোনো ধৰণৰ কথা নাই আপোনালোকে আৰ্মি অফিচাৰ পোষ্টটোৰ কাৰণে যদি এপ্লাই কৰোঁ বুলি ভাবে তেতিয়া আপোনালোকে 10+2 মানে হাই ছেকেণ্ডেৰী আপুনি আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা যদি হাই ছেকেণ্ডেৰী পাছ কৰে তেন্তে আৰ্মি অফিচাৰ হ'বৰ কাৰণে আৰ্মি উইং নেশ্যনেল ডিফেন্স একাডেমী পোষ্টটোৰ কাৰণে চিম্পল হাই ছেকেণ্ডেৰী পাছ কৰিলে আপুনি এপ্লাই কৰিব পাৰে তাৰপৰা 2 নম্বৰ পোষ্টটো হ'ল এয়াৰ ফ'ৰ্চ আৰু নেভি অফিচাৰৰ কাৰণে যদি আপুনি এপ্লাই কৰোঁ বুলি ভাবে তেন্তে হাই ছেকেণ্ডেৰী 12 পাছ কৰিব লাগিব কিন্তু ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব তেতিয়াহে নেভি আৰু এয়াৰ ফ'ৰ্চৰ অফিচাৰৰ পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব তাৰ লগতে অকল চিম্পল ছায়েন্স হ'লেও নহ'ব তাত থাকিব লাগিব ফিজিক্স কেমেষ্ট্ৰি আৰু মেথমেটিক্স থাকিব লাগিব হাই ছেকেণ্ডেৰীত সেই তিনিটা ছাবজেক্ট যদি আছে তেন্তে এয়াৰ ফ'ৰ্চ আৰু নেভি অফিচাৰৰ পোষ্টটোৰ কাৰণে ছায়েন্স ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে ফিজিক্স কেমেষ্ট্ৰি মেথছ লৈ যদি আপোনালোকে 12 পাছ কৰিছে তেন্তে এয়াৰ ফ'ৰ্চ আৰু নেভি অফিচাৰৰ পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু যদি আৰ্মি অফিচাৰৰ পোষ্টটো লেফটেনেণ্ট কৰ্নেলৰ সমান যোগ্যতাৰ আপোনাৰ পোষ্টটো যদি এপ্লাই কৰিব ভাবে চিম্পল আপোনালোকে 12 পাছ কৰিলে হ'ব কোনো ধৰণৰ পাৰ্চেণ্টেজৰ তাত কথা নাই খালি আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু প্ৰথমতে যেহেতু আপোনালোকৰ এক্সাম হ'ব এক্সাম আপোনালোকৰ 900 মাৰ্ক মানৰ হ'ব 900 মাৰ্কৰ হ'ব আপোনালোকে ভালদৰে পঢ়া শুনা কৰিব লাগিব 2 নম্বৰতে হ'ল আপোনালোকৰ SSB ইণ্টাৰভিউ SSB ইণ্টাৰভিউটো এনেকুৱা টাইপৰ আপোনালোকৰ 2-3 দিন যেতিয়া আপুনি এক্সাম কোৱালিফাই কৰিব SSB ইণ্টাৰভিউ কাৰণে মাতিব তাতো মাৰ্ক থাকিব প্ৰায় 900 মান মাৰ্ক থাকিব SSB ইণ্টাৰভিউটো আপুনি 2-3 দিন আপোনাৰ কেম্পৰ ভিতৰত যিটো ডেটত এডমিট কাৰ্ডত যদি এক্সাম কোৱালিফাই কৰে মাতে তাতে আপোনালোকৰ থাকিব 900 মাৰ্ক থাকিব তাত মাৰ্কত আপোনালোক কোৱালিফাই যদি হয় কোৱালিফাই হোৱাৰ পিছতে আপোনালোকৰ প্ৰথম ৰিটেন এক্সাম কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ SSB ইণ্টাৰভিউ যদি কমপ্লিট কৰে তাৰপিছত আপোনালোকৰ হ'ব ফিজিকেল টেষ্টত ল'ৰা ছোৱালী হাইটো থাকিব লাগিব দেই একেবাৰে কম হাইট হ'লেও নহ'ব কমেই লাগে হাইট ইনো সকলোৱে থাকেই আমাৰ অসমৰ হ'লে একেবাৰে কমেই লাগে নৰ্থ ইষ্টৰ হ'লে অসমৰ হ'লে আপোনালোকৰ ছোৱালী হ'লে 145 চেণ্টিমিটাৰ মান হাইট হ'লে হৈ যাব আৰু ল'ৰা হ'বলৈ হ'লে 152 চেণ্টিমিটাৰ মান হাইট হ'লে হৈ যাব আপোনালোকৰ ফিজিকেল টেষ্টত ৰানিং চানিং নহয় খালি হাইটটো যাব আৰু চেষ্টটো যিমান থাকে ল'ৰা জুখিব আৰু ইমান এটা কথা নাই চেষ্টৰ লগত আপোনাৰ যি আছে তাতে হৈ যাব 5 চেণ্টিমিটাৰ ফুলাব লাগিব তাৰপিছত আপোনালোকৰ মেডিকেল এক্সাম অনুষ্ঠিত হ'ব মেডিকেলো ভাল হ'ব লাগিব বেমাৰী এজাৰী ল'ৰাটোতো আৰ্মিত ল'ব নোৱাৰে গম পাইছে আৰ্মি অফিচাৰ হ'লেও আপোনালোকৰ ভাল ডিউটি থাকিব হাৰ্ড ডিউটি থাকিব আপোনালোকৰ হ'লেও ইমান হাৰ্ড নহ'লেও মেণ্টেলি ফিজিকেলি মেডিকেলি পূৰা ফিট হ'ব লাগিব আপোনাৰ ৰিটেন এক্সাম SSB ইণ্টাৰভিউ তাৰপিছত আপোনালোকৰ ফিজিকেল তাৰপিছত আকৌ মেডিকেল যদি পাছ কৰে তাৰপিছত আপোনালোকৰ 3 বছৰ NDA যি আমাৰ ইণ্ডিয়াৰ নেশ্যনেল ডিফেন্স একাডেমী আছে তাত আপোনালোকৰ 3 বছৰ কোৰ্চ কৰাব 3 বছৰ কোৰ্চ কমপ্লিট হোৱাৰ পিছতেই আপোনালোকৰ
আৰ্মি অফিচাৰ হওক নেভি অফিচাৰ হওক যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব তাৰপৰা এয়াৰ ফ'ৰ্চৰ অফিচাৰত আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব আপোনালোকৰ লেফটেনেণ্ট কৰ্নেলৰ ৰেংকৰ পোষ্টত আপোনালোকৰ আৰ্মি অফিচাৰ বা এয়াৰ ফ'ৰ্চ বা নেভি অফিচাৰ হৈ যাব আৰু ইয়াতে এটা কথা ৰৈ গৈছে আপোনালোকে এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰ্মি এয়াৰ ফ'ৰ্চ নেভি যিহেতু SC ST OBC সিস্টেমটো নাথাকে সকলোকে সমান বুলি ধৰা হয় আপোনালোকে যেতিয়া এপ্লাই কৰিব এপ্লিকেশ্যন ফিজ যেহেতু সকলোৱে কাটিব লাগিব কিন্তু ইয়াত ফিমেল ক্যান্ডিডেট হলে আপোনালোকে এপ্লিকেশ্যন ফিজ কাটিব নালাগে কিছু কিছু পোষ্টত ইয়াত লাগে নালাগে মই যেহেতু বৰ্তমানলৈকে এপ্লাই কৰা নাই কাৰো আৰু যদি কোনোবা আহে নিশ্চয় কৰিলে মই ভিডিও বনাই দিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে যেতিয়া অনলাইনৰ দোকানত যাব এপ্লাই কৰাৰ পিছত যদি এপ্লিকেশ্যন ফিজ কাটিবলৈ আহে তেন্তে আপোনালোকে 100 টকা এপ্লিকেশ্যন ফিজ কাটিবলৈ বেছি নহয় আপোনালোকে সকলোৱে এপ্লিকেশ্যন ফিজটো কাটিব লাগিব এইখিনি গোটেই ডিটেইলছৰ গোটেই এ টু জেড কথাখিনি কৈ দিলো তাৰ উপৰিও যদি কিবা কথা থাকি গৈছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট কৰিব মই আগতেই কৈছিলো গুৰুত্বপূৰ্ণ ভিডিও দিম আমাৰ অসমৰ যিখিনি ল'ৰা আছে অকল কনিষ্টেবলৰ পোষ্টে নহয় যাতে ভাল ভাল পোষ্ট বিলাকো পাবলৈ সক্ষম হওক তাৰেই মই চেষ্টা কৰি গৈছো মোৰ নিজৰো ইচ্ছা আছিল মই বৰ্তমানলৈকে যেহেতু নোৱাৰিলো হেনকা এটা আমাৰ আৰ্থিক পৰিস্থিতিও যথেষ্ট দুৰ্বল ঘৰ পাৰিবাৰিক ফালৰ পৰা আৰু আপোনালোকৰ তেতিয়া ইমান বিলাক কথা জনাও নাছিলো ইমান পঢ়া শুনাও বেয়া নাছিলে মোৰ ফিজিক্যাল ফিটো আছিলো মানে ইমান যিখিনি আছিলে কষ্ট কৰা হলে পাৰিলো ইমান কথা জনা বুজা মানুহ নাছিলে আপোনালোকে যেহেতু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি যদি ৰাখিছে তেন্তে মই যিমানখিনি পাৰো সিমান সহায় কৰিছো আৰু নজনা কথাবিলাক আমাৰ অসমৰ যিখিনি ল'ৰা ছোৱালী নতুন উঠি অহা নৱপ্ৰজন্ম আছে সকলোকে আগুৱাই নিবলৈ চেষ্টা কৰিছো এইখিনি আপোনালোক যদি বয়স গলো বা লগৰ ভাইটি ভন্টি পৰিয়ালৰ সকলোলৈকে শ্বেয়াৰ কৰি দিব কোনোবা যদি এনেদৰে ইন্টাৰেষ্টেড আগন্তত ভাল ভৱিষ্যৎ হোৱাৰ চিন্তা যদি কৰি আপুনি ভাল মানুহ বুলি স্বীকৃতিটো দিব বিচাৰে তেন্তে এই ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ হ'ব এইখিনি গোটেই ডিটেইলছখিনি কৈ দিলো মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি আছো মই যিমানখিনি সময় উলিয়াই ভিডিওবিলাক বনাই প্ৰস্তুত কৰি আছো আৰু বৰ বেছি কথা কৈ দীঘলীয়া কৈ নাথাকো ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিও হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি ভিডিওটো ইমানতে ৰখাইছো ধন্যবাদ